নমস্কাৰ, এই মুহূৰ্তে দিবলৈ লৈছোঁ আজিৰ ৰাতিপুৱাৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 1 আগষ্ট। আজিৰ ৰাতিপুৱাৰ প্ৰথমটো খবৰ হৈছে এটা বিগ ব্ৰেকিং নিউজ। নাগালেণ্ডত প্ৰবল বৰষুণ, নামি অহা পানীয়ে উজনিত লগাইছে হাহাকাৰ। বানৰ মাজতে উজনি অসমৰ বাবে আকৌ আহিছে দুখবৰ। নাগালেণ্ডত হোৱা প্ৰবল বৰষুণে বিপদ মাতিছে উজনিলৈ। আকৌ বাঢ়িছে দিখু নৈৰ জলপৃষ্ঠ। যিকোনো মুহূৰ্তত ন অঞ্চলত আকৌ সোমাব পানী। মোবাইলে আহিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ এলাৰ্ট। আনফালে দয়াং জলবিদ্যুৎ প্ৰকল্পই খুলি দিছে গেট। 3খন গেটৰ লগতে 4ৰ্থখন গেটো খুলি দিছে প্ৰকল্পৰ কৰ্তৃপক্ষই। ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে আজি দিনৰ 10 বজাৰ লগে লগে একাউণ্ট পৰীক্ষা কৰক হিতাধিকাৰীয়ে। 1250 টকা নহয়, একাউণ্টত সোমাব 1100 টকা। বানাক্ৰান্তক সহায়ৰ বাবে কিছু হ্ৰাস কৰা হৈছে এইবাৰৰ ধনৰাশি। পৰিৱৰ্তে বানাক্ৰান্ত অৰুণোদয় হিতাধিকাৰীক প্ৰদান কৰা হ'ব 2500 টকাকৈ। শিৱসাগৰ, চৰাইদেউ, যোৰহাট, গোলাঘাটৰ বানাক্ৰান্তই পাব এই সুবিধা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে ঘোষণা। ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে বন্যাৰ্তলৈ আকৌ সহায়ৰ হাত আগবঢ়াব বদৰুদ্দিন আজমলে। মুঠ 5 কোটি টকাৰ সাহায্য ঘোষণা আজমলৰ। উজনিৰ বানাক্ৰান্তক এই পৰ্যন্ত 3 কোটি টকাৰ সাহায্য প্ৰদান। বিপৰীতে পুনৰ 2 কোটি টকাৰ সহায়ৰ কথা ঘোষণা আজমলৰ। বানাক্ৰান্ত এলেকালৈ প্ৰেৰণ কৰা হৈছে 10জনীয়া চিকিৎসক আৰু পেৰামেডিকেল টীম। আকৌ 100গৰাকী চিকিৎসকক উজনিলৈ প্ৰেৰণৰ সিদ্ধান্ত আজমলৰ। 1 ট্ৰাক চাবোন, ডেটল, ব্লিচিং প্ৰেৰণ হোজাইৰ হাম হাস্পাতালৰ পৰা। এই মুহূৰ্তত জনাই আছো, এয়া হৈছে মৌলানা বদৰুদ্দিন আজমলৰ মহানুভৱতা। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম মাদ্ৰাছা জামিয়া অসম দাৰুল হাদিছ জয়নগৰ মাদ্ৰাছাই বানাক্ৰান্ত লোকসকলক সহায়। এই মুহূৰ্তত শিৱসাগৰৰ শিমুগুলিৰ পৰা আমি পৰিৱেশ দেখুৱাই ল'বলৈ লৈছোঁ, প্ৰত্যক্ষ কৰক। ভিডিঅ'টো শ্বেয়াৰ কৰক। মাদ্ৰাছাৰ এই কামক সকলোৱে শলাগ লৈছে। এয়া চাওক, শিৱসাগৰত বৰ্তমান জয়নগৰ মাদ্ৰাছাৰ এটা সজাতি টীম আহিছে আৰু সকলোৱে এনেদৰে সহায় কৰাৰ বাবে আগবাঢ়ি আহিছে। পিছ পৰি থকা নাই মাদ্ৰাছাও। আপুনি মাছাল্লাহ লিখক। যোনসকলে কয় মাদ্ৰাছাত কি হয় আপোনালোকে দেখাওক, এই জয়নগৰ মাদ্ৰাছাৰ ভিডিঅ'টো দেখুৱাওক। দুখৰ সময়তো জয়নগৰ মাদ্ৰাছাত থিয় হৈছে। এনে মহান কামক সকলোৱে শলাগ লৈছে। জয়নগৰ মাদ্ৰাছাৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰক। আপুনি কোন টাইপৰ পৰা আমাৰ এই ভিডিঅ' চাইছে আপুনি কমেণ্ট কৰিব। আৰু এই মুহূৰ্তত জয়নগৰ মাদ্ৰাছাৰ এই ভিডিঅ'টো দেখুৱাইছোঁ। আমি বৰ্তমান আছোঁ শিৱসাগৰতেই আৰু শিৱসাগৰৰ শিমলুগুৰিত আছোঁ। আৰু শিমলুগুৰিত এনেদৰে জয়নগৰ মাদ্ৰাছাৰ এটা সজাতি দল আহিছে। সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোকে সহায় কৰিছে। জয়নগৰ মাদ্ৰাছাৰ পৰা এয়া দেখুৱাইছোঁ। এইখন গাড়ী কেইবাখনো গাড়ী আহিছে। তেওঁলোকে কেইবা লাখ টকাৰ সামগ্ৰী লৈ আহিছে। এই মুহূৰ্তত আমি আপোনালোকক সেই দৃশ্যাংশ দেখুৱাইছোঁ। জয়নগৰ মাদ্ৰাছাৰ এটা সজাতি দল আহিছে আৰু এইফালে তেওঁলোকে সহায় কৰা পৰিলক্ষিত হৈছে। আচলতে এনেদৰে আপুনি এই ভিডিঅ'ত মাৰ্চাল্লাহ লিখক। আপুনি মাৰ্চাল্লাহ লিখক, কাৰণ হোজাই জিলাৰ প্ৰথমখন মাদ্ৰাছা আৰু অসমৰ ভিতৰত প্ৰথমখন মাদ্ৰাছাই প্ৰায় লাখ লাখ টকাৰ সামগ্ৰী লৈ এই মুহূৰ্তত শিৱসাগৰত আহিছে। যোনসকলে কয় মাদ্ৰাছাত জেহাদীৰ শিক্ষা হয়, আপোনালোকে চাওক মাদ্ৰাছা কি হয়। আচলতে এনেদৰে মাদ্ৰাছাসমূহ দুখীয়াৰ বিপদৰ সময়তে থিয় হোৱা পৰিলক্ষিত হৈছে। আপুনি সেইসকলক ভিডিঅ'টো শ্বেয়াৰ কৰি দেখুৱাই দিব যোনসকলে কয় মাদ্ৰাছাত কি হয়। সেইসকলক দেখুৱাই দিব মাদ্ৰাছায়ো দুখীয়াৰ দুখৰ সময়তে এনেদৰে থিয় হোৱা পৰিলক্ষিত হৈছে। এয়া দেখুৱাইছোঁ তেওঁলোকে কি লৈ আহিছে চাওক। এয়া চাওক, আমি দেখুৱাইছোঁ। দেখুৱাইছোঁ আজি কেইবাশ লোকক তেওঁলোকে সাহায্য আগবঢ়াব। আৰু এই মুহূৰ্তত সেই ভিডিঅ'টো আমি আপোনালোকক দেখুৱাইছোঁ। কেইবাশ লোকক আজি সাহায্য আগবঢ়াব। হুজুৰৰ দিলে না
দেখুৱাইছোঁ জয়নগৰ মাদ্ৰাছাৰ পৰা আপোনালোকক ডাঙৰ মাদ্ৰাছা, উত্তৰ পূব ভাৰতৰ এখন ডাঙৰ মাদ্ৰাছা আৰু অসমৰ প্ৰথম দৌৰাই হাদিছ মাদ্ৰাছা দাৰুল হাদিছ আল জামিয়া জয়নগৰ মাদ্ৰাছাই সহায় কৰিবৰ কাৰণে আপোনালোকৰ সুবিধাৰ্থে আহিছে। জয়নগৰ মাদ্ৰাছাৰ অধ্যক্ষ, জয়নগৰ মাদ্ৰাছাৰ শেখুল মৌচুমী মুজুৰ, আপোনালোকৰ তকদিৰ ভাল। এয়া মৌলানা জয়নগৰ শিক্ষা সচিব চক আৰু কেইবাজনো আহিছে লগত। স্থানীয় ব্যক্তি ইমুল আলী আছে লগত আৰু আমাৰ হাজি সাহেব আছে। ইকু আহিছে, সৈয়দ চাদিকুৰ ৰহমান আহিছে লগত। শিৱসাগৰৰ পৰা আমি সহায় কৰিবলৈ আহিছোঁ। মাদ্ৰাছাত এখন জাল আছে যি মনৰ উদ্দেশ্যে পইচা পেলাই বহুতে ৰমজান মাহত দিয়ে। আল্লাহে কবুল কৰি লয়। আপোনালোকৰ কাৰণে দোৱা কৰিব। আপোনালোকৰ হৈ যি সহায় কৰিবলৈ এখন মাদ্ৰাছা আগবাঢ়ি আহিছে, মাদ্ৰাছা শিক্ষকসকল আগবাঢ়ি আহিছে। পৰিচালনা সমিতিৰ সভাপতি, সম্পাদক আৰু বিষয়ববীয়াই আগবঢ়াই আনিছে। মই ভাবোঁ তাতকৈ ডাঙৰ আপোনালোকৰ সৌভাগ্য নাই। দেখুৱাইছোঁ এই মুহূৰ্তত জয়নগৰ মাদ্ৰাছাৰ শিক্ষকসকল, ছাত্ৰসকল আহিছে ওলাই। আপোনালোকে দোৱা কৰিব। খালি এটা আপোনালোকৰ নিজৰ দায়িত্ব, একে ঘৰৰ পৰা দুজনে নল'ব। কোনোবা এজন বঞ্চিত হৈ নাযায়। আপোনালোকে চিনি পাব, আপোনালোকে চিনি নাপাব, মই চিনি নাপাওঁ, আপোনালোকে চিনি পাব। একে ঘৰৰে দুটা ভাগ নল'ব আৰু যাৰ যিটো অভাৱ সেইটো ল'ব। নহয়, আল্লাহ পাকে কিবা এটা আমাক পৰীক্ষা কৰিছে। চবকে আল্লাহে তৌফিক দান কৰক। আৰম্ভ কৰক। প্ৰথম মহতমিন চাহেব। আমি বুজাই দিলা, নিশ্চয় আপোনালোকে যেনে বুজাই দিলা, জামিয়া অসম দাৰুল হাদিছ জয়নগৰ মাদ্ৰাছা উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ পুৰণি মাদ্ৰাছা আৰু সৰ্ববৃহৎ মাদ্ৰাছা। সেই মাদ্ৰাছাৰ কমিটিয়ে সিদ্ধান্ত গ্ৰহণ কৰিছে যে উজনি অসমৰ বাৰাকান্ত ৰাইজক সহায় কৰিব লাগে। আমাৰ সভাপতি হৈছে হবিব মহম্মদ চৌধুৰী চাহাব, তেখেতৰ বলিষ্ঠ পদক্ষেপত আমাৰ কাৰ্যকাৰী কমিটিয়ে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এই বয় বস্তুবিলাক দি পঠিয়াইছে। আমাৰ লগত আছে মহতমিম চাহাব, লগত আছে অধ্যক্ষ চাহাব, আমাৰ ছাত্ৰসকল আহিছে, শিক্ষকসকল আহিছে। আমি জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলো মানুহৰ কাৰণে এই বয় বস্তুখিনি লৈ আহিছোঁ। আপোনালোকে দোৱা কৰিব আমাৰ মাদ্ৰাছাৰ কাৰণে, আমাৰ কমিটিৰ কাৰণে, আমাৰ শিক্ষকসকলৰ কাৰণে, আমাৰ ছাত্ৰৰ কাৰণে।